যদি তো পারবো নমস্কাৰ, মোৰ নাম পায়েল দাস। মোৰ মা দেউতাৰ দুজনৰে বেমাৰ, খোজ কাঢ়িব নোৱাৰে, সকলো কামবোৰে কৰিব লাগে। মানে ভণ্টি দুটা আছে, সৰু ভাইটি নাই। দেউতাৰ পেট ফুলিছে, খোজ কাঢ়িব নোৱাৰে, মাৰো ভৰি ফুলিছে, খোজ কাঢ়িব নোৱাৰে। মেডিকেলতো ল'ব নোৱাৰোঁ আমি। ঘৰৰ ভিতৰতে কান্দা কাটি কৰি থাকে দুজন। আমি মেডিকেলত নিব বিচাৰি আছোঁ, কোনোবা আমাক সহায় কৰিলে ভাল হ'ব। হয়, আমি ইতিমধ্যে বিমলানগৰ গাঁৱৰ খিতিন দাস নামৰ লোকজনৰ ঘৰত আহি উপস্থিত হৈছোঁ। আমি শুনিবলৈ পাইছিলোঁ তেওঁ আৰু তেওঁৰ সহধৰ্মিনীৰ এক জটিল ৰোগত আক্ৰান্ত হৈ তেখেতৰ সহধৰ্মিনী আজি প্ৰায় 10 মাহ ধৰি বিচনাত মানে বহি আছে, তেওঁ শুবও নোৱাৰে, এনেকুৱা জটিল ৰোগত আক্ৰান্ত হৈছে। আৰু খিতিন দাস নিজৰো এক মানে জটিল ৰোগ হৈছে, তেখেতৰ যি পেট হাত ভৰি ফুলি গৈছে। তো আমি যিখিনি খোজখবৰ ল'লোঁ, পৰিয়ালটি মানে তেওঁ একমাত্ৰ উপাৰ্জনকাৰী আছিলে। এতিয়া বিগত প্ৰায় 1 বছৰ ধৰি তেওঁ কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰে, ঘৰতে থাকিব লগা হৈছে। চিকিৎসালয়ত যিখিনি তেওঁলোকৰ ব্যৱস্থা আছিলে স্বাৰ্থ অনুযায়ী চিকিৎসা কৰালে, এতিয়া চিকিৎসালয় যাবলৈ তেওঁলোক আৰ্থিকভাৱে একদম জুৰুলা হৈ পৰিছে। আৰু 3জনী কণমানি ছোৱালী ইয়াতে আমি দেখিবলৈ পালোঁ। মানে ৰাতি হোৱাৰ লগে লগে এইটো ঘৰত মানে এনেকুৱা ধৰণৰ এটা মৰণ কাতৰ চিঞৰ মানে আৰম্ভ হয়। পঢ়া পাতিৰ কোনো ধৰণৰ মানে ব্যৱস্থা নাই বা সেনেকুৱা পৰিৱেশ পোৱা নাই। এইখিনি অনুৰোধ জনাম, সকলোৱে যাতে অলপ অলপ কৰি কিঞ্চিত হ'লেও যাতে সহায় কৰি এই পৰিয়ালটিক অলপ কিছু পৰিমাণে যদি সহায় কৰে, তাৰ কাৰণে মানে আহ্বান জনাইছোঁ। আপোনাৰ নাম? এইটো বিমলানগৰ গাঁৱৰ খিতিন দাস, গুৰেশ্বৰ বিধানসভা সমষ্টিৰ বিমলানগৰ গাঁৱৰ খিতিন দাস নামৰ লোকজনৰ। আপোনালোকৰ যোগেদি এই অঞ্চলৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ, এই পৰিয়ালটিলৈ যাতে অলপ সুনজৰ দিয়ে, যাতে এই পৰিয়ালটি ভৱিষ্যত এই 3জনী কণমানি ছোৱালীৰ যাতে ভৱিষ্যত সুৰক্ষিত হয়, তেনেকুৱা ধৰণৰ কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে বা এই পৰিয়ালটিক সহায় কৰাৰ কাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।